ইলেক্ট্ৰিচিটি বিলৰ ক্ষেত্ৰত আপোনালোকক আজি কৈছোঁ যে আমাৰ কোনো ধৰণৰ ইলেক্ট্ৰিচিটি বিলৰ বিদ্যুতৰ মাচুল কোনো ধৰণৰে বৃদ্ধি নহয়। এই কথাটো আজি আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীক আজি আপোনালোকক কৈছোঁ। কাৰণ আমাৰ এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে আমাক কৈছে যে আমাৰ বিদ্যুতৰ ৰাহি হৈছে আৰু আগন্তুক দিনত আমি বিদ্যুতৰ বিষয় লৈ আমি বিভিন্ন ধৰণে চিন্তা চৰ্চা কৰিছোঁ, কেনেকৈ আমাৰ উৎপাদন বৃদ্ধি কৰিব পৰা যায় আৰু বিভিন্ন আমাৰ আঁচনিৰ জৰিয়তে আমি কৰাৰ কথা ব্যৱস্থা কৰা হৈছে। আৰু আজিৰ ডেটত বিদ্যুৎ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ আজিৰ ডেটত কোনো প্ৰাসংগিকতা আছে বুলি মই নাভাবোঁ। তিনিটাৰ অফিচিয়েল যদি ভিতৰত যদি কিবা পৰামৰ্শ কিবা আছে সেইটো বিষয় লৈ আমি চাই ল'ম বা জানি ল'ম। কিন্তু কথাটো হ'ল কি, আজিৰ ডেটলৈকে তেনেকুৱা ধৰণৰ কোনো আমাৰ সভা সমিতি বা কৰা কটাত বৃদ্ধি কৰা, বিদ্যুৎ মাচুল বৃদ্ধি কৰা বা বিদ্যুৎ মাচুলৰ ওপৰত কোনো ধৰণৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ ওপৰতো কোনো ধৰণৰ আলোচনা হোৱা নাই। মই শক্তিমন্ত্ৰী হিচাপে আজি আপোনালোকক আজি অৱগত কৰাব খুজিছোঁ, এনেকুৱা ধৰণৰ কোনো ব্যৱস্থা হোৱা নাই আৰু বিদ্যুৎ মাচুল বৃদ্ধি হোৱাৰ ক্ষেত্ৰতো কোনো ধৰণৰ ব্যৱস্থা নাই হোৱা। এইটো কথা অতি গুৰুত্ব সহকাৰে আজি আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক জনাইছোঁ। ইলেক্ট্ৰিচিটি বিলৰ ক্ষেত্ৰত আপোনালোকক আজি কৈছোঁ যে আমাৰ কোনো ধৰণৰ ইলেক্ট্ৰিচিটি বিলৰ বিদ্যুতৰ মাচুল কোনো ধৰণৰে বৃদ্ধি নহয়। এই কথাটো আজি আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীক আজি আপোনালোকক কৈছোঁ। কাৰণ আমাৰ এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে আমাক কৈছে যে আমাৰ বিদ্যুতৰ ৰাহি হৈছে আৰু আগন্তুক দিনত আমি বিদ্যুতৰ বিষয় লৈ আমি বিভিন্ন ধৰণে চিন্তা চৰ্চা কৰিছোঁ, কেনেকৈ আমাৰ উৎপাদন বৃদ্ধি কৰিব পৰা যায় আৰু বিভিন্ন আমাৰ আঁচনিৰ জৰিয়তে আমি কৰাৰ কথা ব্যৱস্থা কৰা হৈছে। আৰু আজিৰ ডেটত বিদ্যুৎ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ আজিৰ ডেটত কোনো প্ৰাসংগিকতা আছে বুলি মই নাভাবোঁ। তিনিটাৰ অফিচিয়েল যদি ভিতৰত যদি কিবা পৰামৰ্শ কিবা আছে সেইটো বিষয় লৈ আমি চাই ল'ম বা জানি ল'ম। কিন্তু কথাটো হ'ল কি, আজিৰ ডেটলৈকে তেনেকুৱা ধৰণৰ কোনো আমাৰ সভা সমিতি বা কৰা কটাত বৃদ্ধি কৰা, বিদ্যুৎ মাচুল বৃদ্ধি কৰা বা বিদ্যুৎ মাচুলৰ ওপৰত কোনো ধৰণৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ ওপৰতো কোনো ধৰণৰ আলোচনা হোৱা নাই। মই শক্তিমন্ত্ৰী হিচাপে আজি আপোনালোকক আজি অৱগত কৰাব খুজিছোঁ, এনেকুৱা ধৰণৰ কোনো ব্যৱস্থা হোৱা নাই আৰু বিদ্যুৎ মাচুল বৃদ্ধি হোৱাৰ ক্ষেত্ৰতো কোনো ধৰণৰ ব্যৱস্থা নাই হোৱা। এইটো কথা অতি গুৰুত্ব সহকাৰে আজি আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক জনাইছোঁ।